অকমান ৰাস্তা ফালে ফুৰি আহো ভন্টিক লৈ দেই বেছি দেৰি নকৰিবা নাম ল'ব হৈছে সোনকালে আহিবা মই নামত বহো তোমালোকো সোনকালে আহিবা দেই বেছি দেৰি নকৰিবা টাটা মেহেতি ছোৱালীকেইজনী ওলাই গ'ল মই এইকণতে বহি অকমান নামকে লৈ লওঁ প্ৰভু এঘণ্টা হ'লেই এই ছোৱালীকেইজনী অনামিকা মাজনী তহঁতি কি আহি পালি নে নাই চাচোন ছোৱালীকেইজনী অনামিকা মাজনী নাই কোনো নাই দেখোন চাওঁগেচোন এটি ক'ত গ'ল তাকেহে ছোৱালীকেইজনী গধূলিয়ে হৈ গ'ল নহয় ইমান দেৰি কি কৰিছে বা ইমান দেৰি আহি যাব লাগিছিলে আজিকালি ল'ৰা ছোৱালী একো বুজি নাপায় সময় একো বুজি নাপায় গৈ আহোঁ তোমালোকক ইমান দেৰি জলদি আহিবলৈ কৈছিলো নহয় ইমান দেৰি কৰিছা যে কিবা কথা পাতি আছিলো কিবা হেৰি বোলে কিবা কৰিলে বোলে কাজিয়া লাগিলে বোলে কোনে কাজিয়া লাগিলে কৈ কাজিয়া লাগিলে জোৰছে কোৱা আকৌ শুনা শুন ৰ কি কথা কৈ আছা ধুনু কি কথা কৈ আছা পুখুৰীৰ মাছ বোলে বাৰু সেইবিলাক কথা বাদ দিয়া তোমালোকক মই কৈছিলোতো যে এঘণ্টাত ঘূৰি আহিবা নাম ল'বলৈ আছে তোমালোক এতিয়া এঘণ্টা পাৰ হৈ গ'ল মই এঘণ্টা নামলৈ পৰা উঠালৈকে ইমান দেৰি তোমালোকে ইমান দেৰিলৈকে যে ইয়াতে থাকিলা এনেকৈ নেপায় নহয় আৰু লোকৰ সেই গৈছা অকণমান ৰাস্তা ফুৰি গুচি আহিবলৈ লোকৰ ঘৰে ঘৰে ইমান 2-3 ঘণ্টা সময় নষ্ট কৰিবলৈ ৰাতি হৈ থাকিলে এতিয়া তুমি নাম ল'বা কেনেকৈ প্ৰভু ঈশ্বৰে কি বুলি কৈছে যে প্ৰভুৰ 4 নম্বৰ বাণীটোতে কৈছে যে গ্ৰাম্য কথাত কাণ নিদি একান্ত মনে নাম জপ কৰিবা ঘৰত বহি থাকিবা কিবা প্ৰব্লেম হ'লে গুৰুদেৱে তোমাক ছল্ভ কৰি দিব লোকৰ ঘৰে ঘৰে গৈ লোকৰ কথা শুনি শাক ভাত মাছ ভাত এইবিলাক পাতিবলৈ সময় এনেই নাপায়তো সময় অমূল্য ধন এই সময় ক'তো পাবলৈ নাই গতিকে যিকণ অকণমান সময় পোৱা সেই সময়কণত তুমি নাম জপ কৰিবা কাৰণ সেই বাল্যকালত যদি ঈশ্বৰ ভজনা নকৰা আমাৰ নিচিনা বয়স হ'লে ইয়াক কাহে ধৰিছে জ্বৰে ধৰিছে ক্ৰমলৈ যাবলৈ পোৱা নাই এতিয়া 1 মহীয়া জুলাই মাহৰ ক্ৰম চলি আছে আৰু সেই ক্ৰমটোত এতিয়া প্ৰত্যেক মহিলাকে গুৰু বাক্য আছে যে 7 দিন কমেও ক্ৰম কৰিলে ঘৰখন শান্তি হয় এতিয়া মাহৰ লাষ্ট পৰিলেহি ঈশ্বৰে কৃপা কৰি আৰু এই মাহৰ লাষ্টত মুঠতে 7 দিন পোৱাকৈ ঈশ্বৰে কৃপা কৰি নিলেই হ'ল মোৰ বেমাৰ আজাৰখিনি ভাল কৰি আৰু তোমালোকেও মানে নামত মন দিবা গ্ৰাম্য কথাত মন নিদিবা সেয়ে আমাৰ কৃষ্ণগুৰুৰ 3 নম্বৰ বাণীটো কৈছে যে গ্ৰাম্য কথাত কাণ নিদি একান্ত মনে নাম জপ কৰিবা ব'লা এতিয়া ঘৰলৈ ব'লা জয় কৃষ্ণগুৰু জয় জয়তে পৰম কৃপালু কৃষ্ণগুৰু প্ৰভু শ্ৰী চৰণৰ শতকোটি প্ৰণিপাত জনাই আপোনালোকৰ চৰণত সেৱা জনাইছোঁ গুৰুবাণীমূলক 4 নম্বৰ যিটো বাণী আছে সেই বাণীটোৰ যি ভিডিঅ'টি প্ৰদৰ্শন কৰিলোঁ গ্ৰাম্য কথাত কাণ নিদি একান্ত মনে নাম জপ কৰিবা এই ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব জয় কৃষ্ণ